কিন্তু এটা নিয়ম আছে কন্ট্রাক্টর টিচার যদি লগে কিছু গেলে পাঠদান কিন্তু দেখাত না আমার এটা বর্তমান পাঠদান দেখাত ক্লাস লোয়ার সেকশনের ক্লাস উঠে না তাত খেলা খেলিব দিয়ে কন্ট্রাক্টর টিচাৰ কিন্তু গৰমৰ বন্ধতে এতিয়া কৰি ল'ব লাগে আজিলৈকে তেওঁ কৰা নাই আজি একচুৱেলি মই প্ৰথমবাৰৰ বাবে তামোলপুৰ কেবিত পৰিদৰ্শন কৰিছোঁ ইয়াত আমাৰ এডিসি বাইদেউ আছে আৰু প্ৰিন্সিপাল ডাঙৰীয়া আছে তো ইয়াত আহি যথেষ্টখিনি ভাল লাগিল প্ৰিন্সিপালৰ পৰা আমাৰ কেবিৰ গোটেই প্ৰগ্ৰেছখিনি আমি ল'লোঁ ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগতে বাকি যিখিনি ইণ্টাৰনেল আমাৰ ইয়াত প্ৰব্লেমছবিলাক আছে সেইটো আমি প্ৰিন্সিপাল আৰু ডিসি আৰু এডিসি ডাঙৰীয়া আমি সবে একেলগে চাইছোঁ তো ইয়াত আমাৰ এডুকেশ্যনেল যোনটো প্ৰগ্ৰেছ এই প্ৰগ্ৰেছটো ঠিকেই আছে তাৰে ভিতৰত অলপ আছে এইটো মই প্ৰিন্সিপাল ডাঙৰীয়াক ইনিচিয়েটিভ লোৱাৰ কাৰণে কৈছোঁ যে এইখিনি ষ্টুডেণ্টবিলাকক আমি ভালদৰে যদি এডুকেশ্যনত আগুৱাই লৈ যাব লাগিলে কিছু ইয়াত ইনিচিয়েটিভ ল'ব লগা আছে এইখিনিতো প্ৰিন্সিপাল এইটো লোৱাৰ কাৰণে কথা কৈছে আৰু নিশ্চয় এইটো ইনিচিয়েটিভটো লোৱাৰ পিছত ষ্টুডেণ্টটো অট'মেটিকলি ইয়াত প্ৰগ্ৰেছ হ'ব এভৰি ছাইডত স্পৰ্টছ কালচাৰ এণ্ড এডুকেশ্যন এভৰি ছাইডত এইটো প্ৰগ্ৰেছ আছে আৰু আমি নেশ্যনেল লেভেলতো ইয়াত ডিফাৰেণ্ট ইভেণ্টত আমাৰ তামোলপুৰ কেবিৰ পৰা পাৰ্টিচিপেট কৰিছে আৰু আমি ষ্টেট লেভেলতো আমাৰ জনত আমি ইয়াত এৱাৰ্ড এটা পাইছে আমাৰ কেবিৰ পৰা এইটো আমাৰ কাৰণে ভাল লক্ষণ বুলি মই ক'ব বিচাৰিছোঁ তথাপিও ইয়াত মৰ্নিং এছেম্বলিত এটা ইয়াত যথেষ্টখিনি ঘৰৰ প্ৰয়োজন আছে প্লেটফৰ্মৰ প্ৰয়োজন আছে তো এইটো আমি ডিসি ডাঙৰীয়া লগতে আমাৰ যোনটো প্ৰপাৰ চেনেল আমি প্ৰপাৰ চেনেলৰ লগত এইটো চেণ্ট্ৰেলত লাগি পঠোৱাৰ কাৰণে ব্যৱস্থা কৰিম আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ লগতো আমি কথা পাতিম তামোলপুৰ কেবিত আমি সেইটো সমস্যাটো আমি সমাধান কৰাৰ কাৰণে কিমান দূৰলৈকে আগভাগ ল'ব পাৰোঁ আৰু বাকি যিখিনি আছে ষ্টুডেণ্টৰ যিখিনি আমাৰ এনৰলমেণ্ট আছে ভালেই আছে আৰু যিখিনি সৰু সুৰা প্ৰব্লেমছ আছে মই ভাবোঁ এইটো লাহেকৈ উইদিন আমি 6 মান্থ বা 1 ইয়াৰৰ ভিতৰত বহুখিনি ইয়াত সলভ হৈ যাব মোক বহুত গাৰ্জেনে ফোন কৰিছে যে ইয়াত অট'মেটিকলি 14 টিচাৰ্ছ ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈছে এইটো অল ইণ্ডিয়া এইটো আমাৰ যোনটো ট্ৰেন্সফাৰ পলিচি ইয়াত হৈছে বুলি আমাক জনাইছে প্ৰিন্সিপাল ডাঙৰীয়াও এতিয়া জনাইছে ইয়াৰ কাৰণে আমি অহা 11ত ইয়াত এইটো প্ৰব্লেমটো সলভ কৰাৰ কাৰণে আমাৰ টেম্পৰাৰী কিছুমান টিচাৰৰ কাৰণে ইণ্টাৰভিউ লোৱা হ'ব 11 জুলাইত আৰু আমি ভাবিছোঁ 2 দিনৰ পিছতে এইটো এপইণ্টমেণ্টটো দি আমাৰ টিচাৰৰ যিখিনি প্ৰব্লেমছ এইটো সলভ হ'ব আৰু পাৰ্মানেণ্ট যোনটো পষ্টিং এই পাৰ্মানেণ্ট পষ্টিঙৰ কাৰণে আমাৰ ইণ্ডিয়ান আমাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ যোনটো আমাৰ এডুকেশ্যন মিনিষ্টাৰ ইয়াত লাগি আমি চিঠি লিখিম আৰু অলৰেডি ডিসি ডাঙৰীয়া ইনিচিয়েটিভ লৈছে প্ৰিন্সিপালো লৈছে আৰু এমপি ডাঙৰীয়াক আমি জনাইছোঁ যে আমাৰ তামোলপুৰ কেবিৰ যোনটো টিচাৰৰ পাৰ্মানেণ্ট সলিউশ্যন এইটো যাতে আমি ইমিডিয়েটলি এইটো কৰিব পাৰোঁ